পোচাকযোৰ পিন্ধাৰ সপোন আছিল পিতৃৰ কিন্তু তেওঁ থমকি ৰৈছিল উৎকোচৰ বাবে মই গৃহৰক্ষী জোৱান হিচাপে নিয়োজিত হৈছিলোঁ মোৰ কনষ্টেবল বা পুলিচৰ আশা আছিলে কিন্তু মই হ'ব নোৱাৰিলোঁ অনেক চেষ্টা কৰিলোঁ বেলেগ চৰকাৰ দিনত হ'ব নোৱাৰিলোঁ এতিয়া পইচাৰ অভাৱ তেতিয়া টকা পইচা দিব লাগে টকা পইচা নিদিলে নহৈছিলে এতিয়া পিতৃৰ এই সপোন পূৰ কৰিলে তেওঁৰ দুই পুত্ৰই মোৰ সপোন পূৰ হোৱা নিচিনা লাগিছে মোৰো পিন্ধিবলৈ ইচ্ছা আছিলে গতিকে মই নোৱাৰিলোঁ গৃহৰক্ষী হিচাপে থাকি গ'লোঁ গতিকে তেওঁলোকে যেতিয়া পিন্ধিলে তেওঁলোকে ঘূৰাই আনিলে মই আজি সুখী অনুভৱ হৈছোঁ 4 বছৰ পূৰ্বে অসম আৰক্ষীত নিযুক্তি পাইছিল ডাঙৰ পুত্ৰ অঞ্জয় চুতীয়াই মই আজি বহুত উৎফুল্লিত 2022 চনত মই অসম পুলিচত ইণ্টাৰভিউ দিছিলোঁ আৰু 2022 চনতে মই অসম পুলিচত UB কনষ্টেবল হিচাপে নিযুক্তিপ্ৰাপ্ত লাভ কৰিছিলোঁ আৰু আজি অসম আৰক্ষীতে নিযুক্তি পালে তেওঁৰ ভাতৃ অখিল কুমাৰ চুতীয়াই এই ভাল খবৰ লাভ কৰাৰ পাছতেই জ্যেষ্ঠ ভাতৃ অঞ্জনে কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰীলৈ লিখিলে চিঠি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন মেছেজ এটা হোৱাটছআপ মেছেজযোগে মানে মেছেজ কৰিছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ যে স্বচ্ছ আৰু নিকাভাৱে যিদৰে নিযুক্তি প্ৰক্ৰিয়া চলাই গৈছে সেই সন্দৰ্ভতে বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ জ্যেষ্ঠ ভাতৃৰ অনুপ্ৰেৰণাতেই দিনে নিশাই কষ্ট কৰিছিল অখিলে দাদাক দেখি দাদাই পোৱাৰ পাছতে ময়ো দৌৰিবলৈ ধৰিছিলোঁ আৰু আজি দুয়ো সন্তানে হাঁহি বিৰিঙালে পিতৃ মাতৃৰ মুখত অসম চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এতিয়া মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় পিতৃ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি আগবঢ়াই দিলে স্বচ্ছ নিকাভাৱে গতিকে আজি চৰকাৰে টকা পইচা নিদিয়াকৈ যে দিছে তাৰ বাবে অশেষ ধন্যবাদ আপোনাৰ সপোনটো এতিয়া সপোনটো দুই সন্তানে